নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহুকাজিৰ বাতৰি 20 জুন শুক্ৰবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস উপলক্ষে গাঁৱৰ প্ৰগতিকামী মইনা পাৰিজাতৰ উদ্যোগত আয়োজন কৰা হয় ৰাভা দিৱস নিউজৰ ৰিপৰ্ট 20 জুন শুক্ৰবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱসৰ উপলক্ষে গাঁৱৰ প্ৰগতিকামী মইনা পাৰিজাতে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীত যোৰহাট জিলা মইনা পাৰিজাতৰ উপসভাপতি অনন্ত দাসে অংশগ্ৰহণ কৰি শ্ৰদ্ধা নিবেদন কৰি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিভিন্ন দিশ আৰু মইনা পাৰিজাতৰ সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানত জিলাৰ সভাপতি জয়ন্ত পূজাৰী আৰু নগৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি অঞ্জন কুমাৰ বৰদলৈ উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বক্তব্য প্ৰদান কৰে। প্ৰগতিকামী পাৰিজাতৰ মইনাসকলে সমূহীয়াকৈ ৰাভাদেৱৰ গীত পৰিৱেশন কৰি সভাৰ কাৰ্যসূচী আৰম্ভ কৰে। সভাখন পৰিচালনা কৰে আঞ্চলিক মইনা পাৰিজাতৰ সহ সম্পাদক পৰাণ দত্ত আৰু শাখাৰ পৰিচালিকা মালবিকা কাঠবৰুৱাই। শাখাৰ মইনা প্ৰাপ্তি দত্ত, সুনিধি দেৱী আৰু আদ্ৰিক দত্তই ৰাভা গীতত নৃত্য পৰিৱেশন কৰে। ৰাভাদেৱৰ কবিতা আবৃত্তি কৰে মইনা দেৱাশিষ দত্তই। ৰাভাদেৱৰ ওপৰত বক্তব্য প্ৰদান কৰে মইনা সুৰজিত দত্তই। ৰাভা গীত পৰিৱেশন কৰে মইনা অনভি দত্ত আৰু অৰণ্যক কাশ্যপে। অনাতাঁৰ শিল্পী অঞ্জুমণি শইকীয়া দত্ত, চয়নিকা বৰদলৈ, মালবিকা কাঠবৰুৱা আৰু অন্তৰা দত্তই ৰাভা গীত পৰিৱেশন কৰি অনুষ্ঠান অধিক জীপাল কৰি তোলে। অনুষ্ঠানত শাখাৰ সম্পাদক বীৰেন্দ্ৰনাথ দত্তই আদৰণি অনুষ্ঠানত সহযোগিতা আগবঢ়ায়। অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়ায় শাখাৰ পৰিচালিকা অঞ্জুমণি শইকীয়া দত্তই। ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানটি সামৰণি পৰে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।